নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। গৰমৰ দিনত মই মোৰ ব্ৰইলাৰবিলাকৰ যত্ন কিদৰে লওঁ তাৰে এটি আভাস আজি আপোনালোকলৈ ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। ভুল হ'লে ক্ষমা কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আজি ইহঁতৰ বয়স 30 দিন হৈছে, 1 মাহ সম্পূৰ্ণ হ'ল। 30 দিনত ইহঁতৰ দেহৰ গঠন দেখিছেনে? এইবিলাক আজি মৰ্ণিঙত মই ৱেইট কৰি চাইছিলোঁ। মৰ্ণিঙত ৱেইট কৰি চাওঁতে ইহঁতৰ দেহৰ বয়স চাই ইহঁতৰ ৱেইট ঠিকেই আছে। 30 দিনত এভাৰেজ আপোনাৰ 1 কেজি 600+ আহিছে। বুজিছেনে? আজি মই গোটেই ফাৰ্মৰ পাৰ্টিশ্যনবিলাক আঁতৰাই দিছোঁ, কাৰণ গৰমটো অত্যাধিক হোৱাৰ বাবে পাৰ্টিশ্যন কৰি ৰাখিলে জেগাটো অলপ বেছি খাই থাকে। সেইকাৰণে সম্পূৰ্ণ ফাৰ্মখনৰ পাৰ্টিশ্যনবিলাক আঁতৰাই দিছোঁ। এটা হোল কৰি দিছোঁ পূৰা গোটেই ফাৰ্মখন। দিনৰ ভাগত সিহঁতি দানা কম খায়, গৰম দিনত এনেদৰে শুই থাকে, আৰু সন্ধিয়া সময়ত দানাটো অলপ খায়। এতিয়া চব প্ৰায়খিনি ব্ৰইলাৰ এতিয়া এনেকৈ শুই থকাই পাব। সিহঁতক আজি পানীৰ লগত ব্যৱহাৰ কৰিছোঁ আপোনাৰ আয়ডিন, ক্লিনটেপ, আৰু আছে আপোনাৰ ইলেক্ট্ৰলাইট। বৰ্তমান মই ইলেক্ট্ৰলাইট, আয়ডিন আৰু ক্লিনটেপ দি আছোঁ। গৰম কাৰণে ইলেক্ট্ৰলাইট অলপ দি দিছোঁ। গুৰো দিব পাৰে, গুৰ দিলেও সিহঁতৰ গৰম বহুত তাপ কাটে। গৰমৰ দিন যিহেতু, এইকেইদিন গৰমো বহুত বেছি পৰিছে। এই চাওকচোন মোৰ ফাৰ্মখন এনেদৰে মেইনটেইন কৰি ৰাখিছোঁ মই। একদিনৰ মূৰে মূৰে ৰেকিং কৰা হয়। এইবিলাক আকৌ ৰেকিং কৰিব হৈছে। অহাকালি ৰাতিপুৱা আকৌ ৰেকিং হ'ব ইয়াত। বস্তুটো অলপ বেয়াই কৰি দিছে, দেখিছেনে? গৰম দিনত 30 ডেজৰ ওপৰ হোৱাৰ লগে লগে অলপ বস্তুটো বেছি বেয়া কৰে। মানে ইহঁতৰ বয়স অনুযায়ী লেট্ৰিনটো বেছি হয় যে, সেইকাৰণে বস্তুটো অলপ বেছিকৈ বেয়া কৰিবলৈ আৰম্ভ কৰে ইমান দিন হোৱাৰ লগে লগে। গোটেই মোৰ ফাৰ্মখন চাৰে 1300 পোৱালি আছে মোৰ। বয়স হিচাপত সিহঁতৰ বডি ৱেইট ঠিকে আছে, কিন্তু গৰমটোহে খাই মাৰিছে। অত্যাধিক গৰম হোৱাৰ বাবে মৰ্টেলিটি বহুত বাঢ়ি গৈছে মোৰ। আজিও 10টামান পোৱালি মৰিছে, দেখিছেনে? ব্ৰইলাৰ সেইটোৱে এটা ডাঙৰ প্ৰব্লেম। সিহঁতি গৰমো সহ্য কৰিব নোৱাৰে, ঠাণ্ডাও সহ্য কৰিব নোৱাৰে। গৰমত ঠাণ্ডা লাগে, ঠাণ্ডাত গৰম লাগে। অলপ গৰম পালেই মৰিব ষ্টাৰ্ট কৰি দিয়ে। এয়া এই গৰমৰ দিনত আপোনাৰ জুন, জুলাই, এপ্ৰিলৰ পৰা, এপ্ৰিল, মে', জুন, জুলাই এইকেইটা মাহত আপোনাৰ ব্ৰইলাৰ পোহাটো বহুত ৰিস্কি হৈ যায়। হ'লেও আমি কৰি আছোঁ, কমকৈ হ'লেও লৈ আছোঁ। ঘৰৰ চাইজ চাই পিনি বহুত কমেই লোৱা হৈছে ব্ৰইলাৰ। স্পেচ দিবলগীয়া হয়, গৰম দিনত বেছিকৈ জেগাটো বেছি প্ৰয়োজন হয়। এয়া ফাৰ্মৰ ছাইডত মই এনেকৈ ৰ'দটোৰ পৰা বাচিবৰ কাৰণে এনেকৈ তামোলৰ যিটো ঢকুৱা, তেনেকৈ তামোলৰ ঢকুৱা লগাই দিছোঁ, যাতে ৰ'দটো কমকৈ পৰে। এয়া এনেকৈ তামোলৰ ঢকুৱা লগালে ভাল, মানে গৰমটো কম হৈ যায়, ৰ'দটো নপৰে। বাকী যদি তাৰ সলনি আপুনি যদি গ্ৰীণ নেটেতো ইমান কভাৰ নকৰে ৰ'দটো, তাৰ উপৰিঞ্চি কিবা যদি বস্তা চস্তা দিয়া হয়, বা টিপালটো দিবই নাই, টিপাল দিলে বহুত গৰম বেছি হৈ যায়। সেইকাৰণে আমি এনেকৈ তামোলৰ ঢকুৱা লগাই দিছোঁ গোটেই চাৰিটো মানে এক চাইডে লগাইছোঁ, এক চাইড নহয়। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।